নমস্কাৰ মৰমৰ অকণিহত মই গীতিমা দাস মই আজি আহিছো তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ প্ৰথম পাঠটিলৈ আহাচোন এই পাঠটিত কি আছে আমি চাই যাওঁ ইয়াত চোৱাচোন ইয়াত কৈছে ছবি চাই কথা পাতো আহা তোমালোকে এই ছবিখন দেখা পাইছানে তোমালোকৰ কিতাপতো আছে নহয় সকলোৱে এই ছবিখনলৈ মন কৰাচোন ইয়াত বাৰু কি দেখা পাইছো আমি ইয়াত আমি এখন ঘৰৰ এটা পৰিয়ালৰ পৰিবেশ দেখিছো নহয় জানো এতিয়া তাত কোনে কি কৰি আছে আমি চাওঁ আহাচোন সকলোৱে ইয়াত কি দেখা পাইছো এই মানুহজনে এখন কিতাপ পঢ়ি আছে তাৰ কাষতে মহিলা গৰাকীয়ে কি কৰিছে জতৰত ফুটা কাটি আছে এতিয়া যাৰ ঘৰত শাল আছে তোমালোক সকলোৱে নিশ্চয় জতৰ তাৰ পাছত এইটো হল উঘা জতৰ উঘা তাৰ পাছত মুহুৰা মাকু এইবোৰ সকলোৱে চিনি পোৱা নহয় নে আৰু ইয়াত তেওঁ জতৰত ফুটা কাটি আছে ইয়াত কি দেখা পাইছো ইয়াত এই অকমানি ছোৱালীজনী আৰু ল'ৰাটোৱে খেলি আছে ইয়াতে দেখিছো ঘৰৰ চালত কোমোৰা লাগি আছে ইয়াতে কি দেখা পাইছা অকমানি ছোৱালীজনীয়ে হাঁহ মুৰ্গীৰ আৰু তাৰ মুৰ্গীৰ পোৱালি কেইটা কিবা খাদ্য দি আছে নহয় জানো তাৰ পাছত চোৱাচোন কাষতে এটা কি দেখা পাইছো মেকুৰী তাৰ পাছত ইয়াত কি দেখা পাইছো ইয়াত দেখিছো এই মানুহ গৰাকীয়ে কি আনিছে পানী লৈ আহিছে কিহত আনিছে পানী কলহত নহয় নে তাৰ পাছত চোৱাচোন ইয়াত দেখা পাইছো এখেতে এই মানুহ গৰাকীয়ে কি কৰিছে শাল বইছে তোমালোক যাৰ ঘৰত শাল আছে দেখা নিশ্চয় পাইছা তাৰ পাছত ইয়াতে ছাগলী আৰু ছাগলীৰ পোৱালি এটা আকৌ ইয়াত কি দেখা পাইছো এই মানুহজনে কি কৰিছে মাটিৰে বাচন সাজি আছে তাৰ পাছত এইখিনিত দেখা পাইছো এই ছোৱালীজনীয়ে কুকুৰটোক কি কৰিছে কুকুৰটোৰ যত্ন লৈছে কুকুৰটোৱে এই ভৰিখনত দুখ পালে আগ ভৰিখনত আৰু সেইবাবে ছোৱালীজনীয়ে কি কৰিছে কুকুৰটোক মলম লগাই দিছে আৰু কুকুৰটোৰ যত্ন লৈছে তাৰ পাছত চোৱা ইয়াত কি দেখা পাইছো এই মানুহজনে গাখীৰ খিৰাই আছে হয়নে নহয় বাৰু আৰু ইয়াত দেখিছো এই গৰুজনীক আৰু গৰু পোৱালিটোক কি দিছে ঘাঁহ দিছে খাবলৈ আৰু ইয়াত গোহালিটোত গৰুৱে ঘাঁহ খাই আছে তাৰ পাছত আমি ইয়াত দেখা পাইছো মানুহ এজনে ভাৰ কৰি কিছুমান বস্তু লৈ গৈছে হয়নে নহয় বাৰু তোমালোকেও ছবিখন ভালদৰে চাবাচোন আৰু কি দেখা চাবা তাৰ পাছত চোৱা এতিয়া আমাক ইয়াত কৈছে গাঁও আহা আমি সকলোৱে গান গাই কবিতা মাতি ভাল পাওঁ হয়নে নহয় বাৰু এতিয়া তোমালোকৰ পাঠত এই যে জেউতি নামৰ কবিতাটো আছে সেইটো মই এবাৰ গাই দিম তোমালোকে শুনি যাবা আৰু তাৰ পাছত তোমালোকেও গাবলৈ চেষ্টা কৰিবা হ'বনে আহাচোন আমি এবাৰ একেলগে গাই যাওঁ মোৰ নাম জেউতি কণ মোৰ ভাই তেওঁ মোৰ দেউতা এওঁ মোৰ আই খোৱা মোৰ আইতা এয়া মোৰ ককা গাৰ ছাল কুতুৰা দাড়ি চুলি পকা খুৰা হল বাৰ হৈ পেহীয়ে বয় তাত খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত ভাল লাগিছেনে মই আকৌ এবাৰ গাই গৈছো তোমালোকে শুনিবা দেই মোৰ নাম জেউতি কণ মোৰ ভাই তেওঁ মোৰ দেউতা এওঁ মোৰ আই খোৱা মোৰ আইতা এয়া মোৰ ককা গাৰ ছাল কুতুৰা দাড়ি চুলি পকা খুৰা হল বাৰ হৈ পেহীয়ে বয় তাত খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত ভাল লাগিছেনে আহাচোন ইয়াৰ পাছত কি আছে আমি চাওঁ ইয়াত কৈছে এইটো জেউতিৰ পৰিয়াল এতিয়া জেউতিৰ পৰিয়ালত আমি কি পাইছিলো কাক জেউতিৰ এটা ভায়েক আছে কণ নামৰ মা দেউতা ককা আইতা খুৰা খুৰী পেহী সকলো আছে হয়নে এতিয়া চোৱাচোন জেউতিৰ পৰিয়ালৰ লগত আমি চিনাকি হম এয়া কোন এয়া হল জেউতিৰ আইতা এয়া জেউতিৰ ককা এয়া হল জেউতিৰ ভাইটি কৈছিলে যে
কণ মোৰ ভাই এয়া হ'ল কণ মানে জেউতীৰ ভায়ে এয়া জেউতীৰ দেউতা এয়া হ'ল জেউতীৰ খুৰী খুৰীয়ে কি কৰে খুৰীয়ে ভাত বাঢ়ি দিয়ে এয়া জেউতীৰ মা এয়া হ'ল জেউতীৰ পেহী পেহীয়েকে কি কৰে শাল বইছে হয়নে আৰু এয়া খুৰা খুৰাই কি কৰে বুলি কৈছিল খুৰা হ'ল বাঢ়ৈ তাৰ মানে খুৰাকে কি কৰে বাঁহ বেতৰ কাম কৰে যিবোৰে মানুহে বা যিসকলে বাঁহ বেতৰ কাম কৰে তেওঁলোকক বাঢ়ৈ বুলি কোৱা হয় যেনেকে যে বাঁহৰ পৰা কি বনায় খৰাহী ডলা ধৰিব পাৰিছা এতিয়া ইয়াৰ পাছত কি আছে চাওঁ আহা তোমাৰ পৰিয়ালত কোন কোন আছে ক আৰু তেওঁলোকৰ ছবি বংশবৃক্ষত লগাও আহা এতিয়া চোৱাচোন এইডাল হ'ল বৃক্ষ মানেতো গছ এতিয়া তোমালোকৰ ঘৰত কোন কোন আছে তোমালোকে কি কৰিবা ইয়াত লিখিবা বা কবা কোন কোন আছে আৰু তেওঁলোকৰ একোখনকৈ ফটো ইয়াত লগাবা এতিয়া কিছুমানৰ ঘৰত অকল মা দেউতা থাকে আকৌ কাৰোবাৰ পৰিয়ালত কোন কোন থাকে মা দেউতা ককা আইতা খুৰা খুৰী নিজৰ ভাইটি ভন্টি সকলো থাকে হয়নে ধৰিব পাৰিছা নহয় ইয়াৰ পাছত চোৱাচোন কি আছে তোমাৰ ঘৰত কোন কোন আছে এটো তোমালোকে কবা ইজনে সিজনৰ লগত আলোচনা কৰিবা ইয়াৰ পাছত চোৱা কি আছে তুমি কাৰ লগত বিদ্যালয়লৈ অহা যোৱা কৰা কাৰ লগত অহা যোৱা কৰা বাৰু কোনোবা হয়তো মা নহলে দেউতাৰ লগত কোনোবাই আকৌ পেহীৰ লগত কোনোবাই খুৰাৰ লগত আৰু কোনোবা ককা আইতাৰ লগতো অহা যোৱা কৰিব পাৰা নহয় নে এতিয়া তোমালোকে এই পাঠটো নিশ্চয় বুজি পাইছা গতিকে আজিলৈ আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ